নমস্কাৰ, মই সাগৰিকা। দুখটো চবৰে লাগিছে, চবেই মানে মানুহবোৰ চব মানে শ্বকড আৰু সকলোবোৰতো মানে মানুহবোৰ চবেই বহুত বেছি আঘাত পাইছে, কাৰণ হঠাতে আৰু তাকে লোকৰ ভূমিত মৃত্যু হৈছে। গতিকে সেইটোৱে কিন্তু মানে মোৰ এটা ৰিগ্ৰেট মানে মোৰ থাকিলেহেঁতেন, যদি মই জুবিন দাক লগ নাপালোহেঁতেন, যদি মই জুবিন দাক প্ৰগ্ৰেম এটা নাচালোহেঁতেন, সেই ৰিগ্ৰেটটো মোৰ নাই আজি। কিন্তু মানে এটা জুবিন দাৰ লগত মই ফটো উঠিবলৈ টনা আজোৰা কৰি পাইছোঁ, কিন্তু মানে সেইটো দুখ থাকিলে নথকা বুলি নকওঁ। মানে এখনো ফটো নাই জুবিনদাৰ লগত, কাৰণ মই ভাবিছোঁ যে কেতিয়াবা লগ পালে মানে নেক্সট টাইম যদি মই ক'ৰবাত লগ পাওঁ মানে ঠেলি হেঁচি হ'লেও এখন হ'লেও ফটো মাৰিমেই। সেই কথাটো ভাবি থাকোঁতেই গ'ল মানে। আৰু মানে এসময়ত মানে মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে জুবিন দা আহিছিলে বানপানীৰ সাহাৰ্য বিচাৰি, আঙুলতা আহিছিলে, মৃদুলা বৰুৱাহঁত আহিছিলে, মানে বহুত আহিছিলে বিশিষ্ট ব্যক্তিসকল আমাৰ যোৰহাটলৈ আহিছিলে। মই তেতিয়া জে বি কলেজত পঢ়ি আছিলোঁ, আৰু সেই পঢ়ি থকা সময়তে আহিছিলে। মোৰ মনত আছে কলেজৰ দিনতনো কিমান পইচাটো আমাৰ হাতত ইমানকৈ নাথাকে, 10 টকা এটা মই মানে বানপানী সাহাৰ্যৰ কাৰণে তেওঁলোকে সেই টেমা লৈ ঘূৰি ফুৰিছিলে, মই আঙুলতাৰ হাতত দি দিছিলোঁ, মানে সেই কথাটো মনত আছে। আৰু জুবিন দা তেতিয়া মানে কি আছিলে, আমাৰ চাৰ্কিট হাউচত আছিলেহি। তাৰপিছত তাত মানে গৈছিলোঁ, তাৰপিছত মানে মনত আছে এতিয়া ইমানেই টনা আজোৰা ল'ৰা ছোৱালীবোৰে। তাৰপিছত মোৰ লগৰ এজনীয়ে মানে এনেকৈ হাতখন ধৰি পেলাই জুবিন দা আহকচোন ফটো এখন তুলোঁ বুলি কৈছে, হাতখন এনেকৈ উজালি দি মানে জুবিন দাই কৈছে যে হেৰি ৰচোন মই গৰিমাক বিচাৰি ফুৰিছোঁ। মানে সেই কথাটো আজি মানে কালি সেই দিনটোলৈ খুব মনত পৰিছে। আৰু মোৰ নিজৰ ভুলৰ কাৰণে মই বাৰু ফটো উঠিব নোৱাৰিলোঁ, তাহাঁতি মোৰ লগৰ কেইজনীয়ে ফটো উঠিলে আৰু উঠি একদম ধুৱাইও আনিছিলে দেই। মোৰ খুব মনত পৰিছে এই কথাটো, মানে ৰিগ্ৰেট হৈছে এতিয়া অকণমান যে কেলেনো নুঠিলোঁ ফটো এখন। তাৰপিছত আমাৰ ওচৰতে বিহু পাতিছিলে ফাংচন, সেইদিনাখন ইমান দেউতাই যাবলৈ নিদিয়ে, কাৰণ জুবিন দাৰ প্ৰগ্ৰেমত খুব হেৰি হয় ন, এইটো মানে খুব মাৰপিট হয়, কিবাকিবি মানে গণ্ডগোল হয়। সেইকাৰণে ইমান ওচৰতে মই কেলৈ নাযাম, মানে ইমানেই যুঁজ লাগি গৈছিলোঁ। সেই কথাটো মানে আজি ৰিগ্ৰেট নাই মোৰ, যে মই গ'লোঁ আৰু চালোঁগৈ, চকুৰ সন্মুখৰ পৰা চালোঁগৈ, আঁতৰৰ পৰা চালোঁ তথাপিও দেখিলোঁ যে মই, সেইটোৱে মানে চবতকৈ ডাঙৰ মানে হেৰি আৰু শান্তি পাইছোঁ মনটোত মানে। বাকীনো কি ক'ম, মানে এতিয়া যোৰহাটতে হয়নে ক'ত কি হয় সেইটোও দেখিলে গম পাম। মানে নিউজবোৰতো বাৰু ঢেৰ ওলাই আছে, এতিয়ালৈকে গম পোৱা নাই কি হয়গৈ। যোৰহাটত নিদিলেও মানে মোৰ কথাটো এইটো, যোৰহাটত নিদিলেও মানে যোৰহাটলৈ আনিব লাগে মুঠতে, মোৰ সেইটোৱে। কাৰণ গুৱাহাটীলৈ সকলো যোৱা সম্ভৱ নহয়, আমিও যাব নোৱাৰোঁ, পটককৈ যোৱাটো সম্ভৱেই নহয়। গতিকে মানে কি যোৰহাটলৈ আনিব লাগে। যোৰহাটত দিয়ক নিদিয়ক, কিন্তু যোৰহাটলৈ যাতে এবাৰ হ'লেও আনে, সেইটোৱে ৰিকুৱেষ্ট।